আমি সকলোৱে জানো যে বিবাহ মানৱ জীৱনৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ঘটনা। সেয়ে মানুহে বিবাহৰ সময়ত দৰা পক্ষই হওক বা কইনা পক্ষই হওক যথেষ্ট সাৱধানতা অৱলম্বন কৰে, যাতে কোনো ত্ৰুটি ৰৈ নাযাওক। এতিয়া আমি জানো আহক, দৰা বা কন্যাৰ জন্মৰ সময়ত থকা নক্ষত্ৰ দুখত দৰাৰ ঘৰৰ বা কন্যাৰ ঘৰৰ বা পৰিয়ালৰ কি কি হানি বিঘিনি হ'ব পাৰে। দৰা বা কন্যাৰ কাৰোবাৰ যদি জন্মৰ সময় অশ্লেষা নক্ষত্ৰৰ শেষ তিনি পাদত হৈছে, তেতিয়াহ'লে সেই দৰা বা কন্যাৰ শাহুৰ মৃত্যু হয়। যদি ল'ৰা বা দৰাৰ জন্ম অশ্লেষা নক্ষত্ৰৰ শেষ তিনি পাদত হৈছে, তেতিয়াহ'লে সেই বিবাহৰ কেইমাহমানৰ পিছতে কইনাৰ মাকৰ মৃত্যু হ'ব। আৰু যদিহে ছোৱালী বা কইনাৰ জন্মৰ সময় অশ্লেষা নক্ষত্ৰৰ শেষ তিনি পাদত হৈছে, তেতিয়াহ'লে সেইখন বিয়াৰ কেইমাহমানৰ পিছতে দৰাৰ মাকৰ মৃত্যু অৱশ্যম্ভাৱী। ঠিক তেনেদৰে মূলা নক্ষত্ৰৰ তিনি পাদত যদি দৰাৰ জন্ম হৈছে, তেতিয়াহ'লে কন্যাৰ দেউতাকৰ মৃত্যু হ'ব বিবাহৰ কেইমাহমানৰ পিছতে। আৰু যদিহে ঠিক তেনেদৰে কন্যাৰ জন্ম যদি মূলা নক্ষত্ৰৰ প্ৰথম তিনি পাদত যদি জন্ম হৈছে, তেতিয়াহ'লে সেইখন বিবাহৰ কেইমাহমানৰ পিছতে দৰাৰ দেউতাকৰ মৃত্যু অৱশ্যম্ভাৱী। আকৌ কন্যাৰ জন্ম যদি জ্যেষ্ঠা নক্ষত্ৰত জন্ম হৈছে, তেতিয়াহ'লে ভাই শহুৰৰ মৃত্যু অৱশ্যম্ভাৱী। আৰু কন্যাৰ জন্ম বিশাখা নক্ষত্ৰৰ শেষ তিনি পাদত জন্ম হৈছে, তেতিয়াহ'লে কন্যাৰ দেউৰেকৰ মৃত্যু অৱশ্যম্ভাৱী। সেইকাৰণে বিবাহ অনুষ্ঠান এখন সম্পন্ন হোৱাৰ আগতে যিকোনো মানুহে ভাল এজন জ্যোতিষীৰ পৰামৰ্শ ল'ব লাগে। কন্যাৰ জন্ম কেতিয়া হৈছিলে, কেনেকৈ হৈছিলে, আৰু ঠিক তেনেদৰে দৰাৰ জন্ম কোন সময়ত হৈছিলে, সেই বিষয়ে পুংখানুপুংখ অধ্যয়ন কৰাৰ পিছতহে সেই ল'ৰা বা ছোৱালীৰ বিবাহ ঠিক কৰিব লাগে। অন্যথাই সেই বিবাহৰ ফলত দৰা পক্ষ বা ছোৱালী পক্ষ দুয়োটাৰে বহুত হানি বিঘিনি হোৱাৰ সম্ভাৱনা আছে। দৰা বা কন্যাৰ নক্ষত্ৰ দুখত শাহু শহুৰৰ বিনাশ। ল'ৰা বা ছোৱালী অৰ্থাৎ দৰা বা কন্যা অশ্লেষাৰ শেষ তিনি পাদত জন্ম হ'লে বিয়াৰ পাছতে শাহুৰ মৃত্যু হয়। মূলা নক্ষত্ৰৰ প্ৰথম তিনি পাদত জন্ম হ'লে শহুৰৰ মৃত্যু হয়। জ্যেষ্ঠা নক্ষত্ৰত জন্ম হ'লে ভাই শহুৰৰ মৃত্যু হয়। বিশাখা নক্ষত্ৰৰ শেষ পাদত জন্ম হ'লে দেউৰৰ মৃত্যু হয়।